হেল্ল' পৰিমল হাজৰিকা ৰাতিপুৱা ঘৰৰ পৰা খেদিলে ইয়াত আহি চাহ খাইছেহি গুড মৰ্ণিং কৃষ্ণ ৰাতিপুৱা মিঠাই চাহ মাৰি দিছোঁ ইয়াক কৈছোঁ নমস্কাৰ সকলোলৈকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালকৈ আছে আপোনালোক আৰু একদম ধুনীয়াকৈ ৰাতিপুৱাতে চাদৰ মেখেলা গামোচা লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গম পাইছে চাগে নামঘৰলৈকে ওলাইছোঁ হয় বাৰু নামঘৰলৈকে ওলাইছোঁ আজি হ'ল শনিবাৰ মা পাপাহঁতৰ লগতে আজি ময়ো ওলাইছোঁ নামঘৰলৈ কথাটো হ'ল মই শৰাইভাগ আগবঢ়াই থৈছিলোঁ আমাৰ মাছৰহাট বৰ নামঘৰলৈকে এতিয়া সেইকাৰণে আৰু বুধবাৰ দিনাখন আচলতে অকল আইসকলে নাম থাকে আৰু শনিবাৰ দিনা আই বাপ সকলোৱে নাম লয় সেইকাৰণে মায়ে ক'লে শনিবাৰ দিনা দি থাকিবি সকলোৱে থাকে নামঘৰতে আৰু এতিয়া মই ওলাই মেলি ৰেডি 10টা বাজি গৈছে মা পাপাহঁত ওলাই আছে কিবা কিবি বস্তু অলপমান সামৰি মেলি আছে বাকী শৰাই বস্তু সকলোখিনি প্ৰায় পাপাই কাটি দি থৈ লাগে নামঘৰতে আজি অলপমান 2টা বস্তু আছে সেইখিনি বস্তু মা পাপাতে কিবা কিবি কাম কৰি মেলি আছে ভাবিছোঁ মই ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ আৰু শৰাইভাগ দিয়াৰ উদ্দেশ্য বুলি ক'বলৈ আচলতে পৰিয়ালৰ হৈ ঘৰৰ সকলোৰে হৈ আৰু আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ দিছে আগলৈও যাতে এনেকৈ মৰম আৰু সদায় আশীৰ্বাদ দি যাব আৰু ইমানখিনি আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ আছে কাৰণে আচলতে অকণমানকৈ হ'লেও আগবাঢ়ি যাব পাৰিছোঁ সেইকাৰণে ভাবিছোঁ সকলোৰে হৈ ভগৱানৰ ওচৰত ধুনীয়াকৈ ধন্যবাদ এটা দিওঁ শৰাইভাগ আগবঢ়াই থৈছিলোঁ সেইকাৰণে গতিকে সেয়াই কথা আচলতে সেইকাৰণে মানে যাম এতিয়া নামঘৰলৈ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নামঘৰত গৈ পেলাই বেছি ভিডিঅ' নকৰোঁ তথাপিতো যিকণ পাৰোঁ আৰু অকণমান ভিডিঅ' কৰি বেছি কৰি থাকিবলৈ বেয়া লাগে নহয় সেইকাৰণে ইয়াতে ধুনীয়াকৈ আৰম্ভ কৰি লৈছোঁ আৰু চাই থাকিব দিনটো সকলোখিনি দেখাই থাকিম গতিকে মই অলপ পিছত লগ পাম আপোনালোকক চাই থাকিব অঁ তাতে দি দিলে হ'ব মায়ে মইহে যাম এতিয়া মানে পাপা গ'ল পাপা যোৱা অলপ টাইম হ'ল 15-10 মিনিটমান হ'ল মা আৰু মইহে যাম এতিয়া নামঘৰলৈ আৰু মই একেবাৰে বেছি দেৰি শেষলৈকে নাথাকোঁ বাৰু কাৰণ ঘৰত কোনো নাথাকিব এজনো ওলাই যাব অকণমান কিবা কাম আছে গতিকে দেখাই থাকিম ভিডিঅ'টো চাই থাকিব বাৰকেইটাৰ লগতে খাইছোঁ চাহ বাৰকেইটা বোলো লগতে চাহ খাইছে খক 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 জল্দি জল্দি ঘৰ আনা ঘৰ আহি পাইছোঁহি এজন ওলাই গৈছে এতিয়া ঘৰত কোনো নাই মা পাপাটো সেই নামঘৰতে আছে মই অলপ দেৰি থাকিলোঁ আকৌ গুচি আহিলোঁ কাৰণ ঘৰত কোনো নাই যে বাকী কাপোৰ কানি সলাই মেলি ফ্ৰেছ হয় মই আকৌ দেৰিকৈ লগ পাম 1টা বাজিব হ'ল আহিলোঁ মই পাকঘৰলৈ এতিয়া আৰু আজি খোৱা মানুহ আৰু মই আৰু এজন ওলাই গৈছে ঘৰতে কোনো নাই অকলে অকলে আছোঁ পাকঘৰত বনোৱা মেলা আৰম্ভ কৰোঁ আৰু কি বনাওঁ চাই লওঁ কি হেল্ল' আহি গ'ল আমাৰ ছাৰ বেঙেনা ফ্ৰাই বনাইছে একদম কাৰা ফ্ৰাই কৃষ্ণ মই মানে বেঙেনা ফ্ৰাইকণ অকণমান মানে ডিপ ফ্ৰাই হ'লে খাই ভাল পাওঁ সেইকাৰণে কৈছোঁ অকণমান মানে তেলত বেছি কাৰাকৈ ভাজি দিয়া বেঙেনা ফ্ৰাই আৰু বেঙেনা ফ্ৰাই মাংস বনাবলৈ ক'ব তেল একদম সৰহকৈ দিব লাগিব খুৱাই মোৰ পেট বাঢ়ি গৈছে মোক কৈছে নহয় পেট বাঢ়িছে নিজে খুৱাই লৈছে মোক খুৱাই পেটটো বঢ়াইছে এতিয়া তুমিয়ে কমাই দিবা মাংস বনাব তেল সৰহকৈ দিব বেঙেনা ফ্ৰাই বনাব তেল সৰহকৈ দিব খুৱাই পেটটো এতিয়া আপেল খুৱাইছে আপেল কালি আনিলোঁ আপেল খাই মানে পেট নকমে নহয় পাইছে নাই এনাৰ্জি আছে এনাৰ্জি ফুল চুঙত আছে এনাৰ্জি সেইকাৰণে পৰহিলৰ পৰা খোজকাঢ়িবলৈ যাম যাবা নাই ৰাতিপুৱা খোজকাঢ়িব ল'ব লাগিব এক্সাৰচাইজ কৰিব লৈছোঁ আৰম্ভ কৰিছোঁ অকণমানকৈ নহ'লে শকত গৈছোঁ মই মুখখন ডাঙৰ লাগি গৈছে মোৰ নিজকে একো নহয় মানে বেঙেনাত অকণ বেছিকৈ ফ্ৰাই হ'বলৈ ভাল লাগে ভাত দাইল বেঙেনা ফ্ৰাই ভাজি আহিলোঁ ধুনীয়াকৈ ভাত পানী খাই মেলি এতিয়া অকণমান মই
শুম যিটো মোৰ জন্মগত অভ্যাস দুপৰীয়া ভাত খাই শোৱাটো সমিতা একমতি যেনে খেল চাই আছে একদম দেৰিকৈ লগ পাম আপোনালোকক গধূলি গুড ইভিনিং আকৌ এবাৰ আপোনালোকক এতিয়া একদম দেৰিকৈহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ অথনি অকণমান শুলোঁ ভিডিঅ' অকণমান এডিট কৰিবলগীয়া আছিলে সেয়াও কৰিলোঁ কৰি মেলি অকণমান শুই উঠি গোঁসাই ঘৰত চাকি তাকি জ্বলাই মা পাপাহঁতক চাহ তাহ দি মেলি এতিয়া ভিডিঅ'টো আকৌ অকণমান মানে টিভি চিভি চালোঁ চাই মেলি আকৌ এতিয়া কণ্টিনিউ কৰিছোঁ এতিয়া 7টা বাজি গৈছে ঘৰৰ পৰা আহিমগৈ পটককৈ তাৰপিছত আপুনি মানে কি হ'ল অথনিয়ে যাব লাগিছিলে ঘৰলৈ নামঘৰৰ প্ৰসাদ পাত এখিলা মাহঁতক দিবলৈ আছে মায়ে অথনি দিবলৈ গ'লে মই দেখোন দিবলৈ মানে থাকি গ'ল একেবাৰে গধূলিকৈ যাম বুলি কৈ টিভি চাওঁতে বহুত টাইম গুচি গ'ল এতিয়া যাওঁ পটককৈ ঘৰৰ পৰা আহোঁগৈ প্ৰসাদৰ পাত এখিলা দি থওঁগৈ যাওঁ ঘৰলৈ 5 মিনিটৰ কাৰণে কি বনাইছে গোন্ধাই আছে ৰাস্তালৈকে চিকেন আজি স্পেচিয়েল চিকেন নেকি পিঁয়াজ চিকেন কিবা স্পেচিয়েল আছে নে নাই বা বেলেগ প্ৰসাদ এয়া দিলোঁ জোৱাই ক'লে মাংস পেকিং কৰিছে বৰালি মাছৰ হেৰি নি এইটো ৰিটাৰ্ণ গিফ্ট নি মায়ে বৰালি মাছ দিছিলে পৰহি নে কালি দিছিলে পৰহি আজি কাৰণে চিকেন ৰিটাৰ্ণ গিফ্ট এয়াই চলি থাকে আমাৰ দুখন ঘৰৰ মাজত এঘৰে যদি মাছ দিয়ে এঘৰে মাংস এঘৰে যদি জাতিলাও দিয়ে এঘৰে ধনিয়া ওলকবি আজি নাহিলোঁ ছিঙিবলৈ আজি তেতিয়া ওলকবি ছিঙিবলৈ মাতিছিলে থেংক ইউ মই যাওঁ জোৱাইকক দিছে মাংস মোক দিছেতো মধুৰি বা মোক অনলি এটা মধুৰি দিয়ে থৈ দিলে আৰু ঘৰৰ মধুৰি মন লাগিছে এইটো ভৰাই দে তাতে ডাঙৰ ডাঙৰ পেকেটবোৰ আমাক দি দিবি মোক লাগে যাওঁতে আহিলোঁগৈ ঘৰৰ পৰা পটককেনে এতিয়া 8টা বাজি গৈছে পাকঘৰলৈ আহিলোঁ চাই লওঁ কি বনোৱা হয় এজন ওলাই গৈছিলে আহি পোৱাহি নাই এতিয়ালৈকে তোমাৰ শাশুমায়ে দি পঠিয়াইছে ভেন্দি ভাজি বনোৱা মোৰ বনাই হৈ গ'ল কি বনালি এফালে ইমান ধুনীয়াকৈ বনাইছোঁ বৰালি মাছ আৰু ফুলকবি পেহিয়াৰ সবাৰ দিয়া জাতিলাও দি মাছৰ তৰকাৰী এজনে বনাব ভেন্দি ভাজি ভেন্দি স্পেচিয়েল আৰু পাপাই যিহেতু ভেন্দি নাখায় পাপাৰ কাৰণে স্কোৱাছ ভাজি হৈ যাব ষ্টাৰ্ট কৰি দিয়া তোমাৰ ভেন্দি ৰেচিপি বনাম বুলি কৈ পেলাই মোক প্ৰথমতে কৈ ল'লে বনাম বুলি এতিয়া মোক কৈ দিলে নালাগে মই বনাম আহা তুমি আঁতৰি আহা মই বনাম আহা অঁ বিস্কুট চানা খাই শেষ কৰিছে আৰু ভোক লাগিছে তুমি ভাতেই খাব হ'ব অকণ পিছত চানা শেষ কৰিলে বিস্কুট শেষ কৰিলে খাই এনেকৈ বিস্কুট খাই থাকিলে নাই শেষ হ'ল খাই থাকক বেয়া হয় তুমি কিবা ফুৰিবলৈ যোৱা ঘৰতহে আছা চুলি বেয়া হৈ আছে আমুক বেয়া হৈ আছে ভাত বনাই থাকোঁতে এই চানা খোৱা এই বিস্কুট খোৱা এই কিবা খোৱা হৈ নাযায় ভাল লাগিছে ভেন্দি কি বনাইছে ভেন্দিৰ লগত ভুজিয়া দিবা নি খাবা সেইখন আৰু হ'ব চুলিখিনিকে ঠিক কৰি থাকিব এনেকৈ ভাত খাই মেলি আহি গ'লোঁ ভিডিঅ'টো মই কাইলৈ কণ্টিনিউ কৰিম আকৌ ৰাতিপুৱা কাইলৈ দেওবাৰ কাইলৈ পাচলি বজাৰ যাম দেই
পাচলি বজাৰলৈ যাম বুলি ক'লে ডাইৰেক্ট নাযাওঁ বুলি ক'লে ৰাতিপুৱা সোনকালে নুঠে যে মানুহ ৰাতিপুৱা সোনকালে উঠিয়ে গুচি যাওঁ উঠিব নোৱাৰে যে ৰাতিপুৱা সোনকালে মোতকৈ উঠাটো আজিলৈকে কোনো নাই তুমি উঠি পেলাই আকৌ শুই থাকা সেইটো উঠা বুলি নকয় একদম উঠি মুখ হাত চুক ধুই গা পা ধুই একদম চাহ তাহ খোৱাটো উঠা বুলি কয় উঠিব 5টা বজাত উঠি পেলাই আকৌ খেল চাব খেল চাই পেলাই শুই থাকিব সেইটো উঠা বুলি নকয় ভাত পানী খাই আহিলোঁ ধুনীয়াকৈ হ'ব কাইলৈ মই কণ্টিনিউ কৰিম ভিডিঅ'টো চাই থাকিব সেয়ালে ভাল পালোঁ হেল্ল' আকৌ নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এজন পাই গ'লহি ৰাতিপুৱাই এজনক মাতিলে মায়ে দুপৰীয়া ভাত খাবলৈ কিন্তু তেওঁ ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি দিলে আৰু ব্ৰেকফাষ্ট আহিয়ে চিধাই মিঠাই বক্সটো শেষ কৰিলেহি এইটোখিনি মিঠাই ভৰ্তি হৈ আছিলে বুজিছনে পৰহি আনিছিলেহে এজনে পেটতে সোমালে মানে তোলে অনা নিচিনাই হ'ল আৰু মিঠাইখিনি আলহী অনা মিঠাইও এইখিনি বক্স শেষেই কৰিলে আছে নাই ঠিক নাই খতম বোলে হেল্ডি ব্ৰেকফাষ্ট খাই বোলে তোক মই ভাত খাবলৈ মাতিছিলোঁ বুজিছ নাই আৰু কি লাগে তোক কি ষ্টাৰ্টাৰ এনেকৈ নাখায় ন মানুহে বুজিছ নাই ষ্টাৰ্টাৰ তই কওঁ মোৰ চাহ বিস্কুট মেৰিগ'ল্ড বিস্কুট কাটা বিস্কুট তেনেকৈ দিলোঁহেঁতেন এনেকৈ মানুহ ষ্টাৰ্টাৰ নাখায় তই আহিয়েতো এইকেইটা শেষেই কৰিলি এই গুটি ৰসগোল্লা কিন্তু শেষেই কৰিলি তোলে অনা নিচিনা হ'ল শেষেই হ'ল এইখিনি আমাৰ ঘৰত মিঠাই আনিলে আৰু এজনৰ পেটতে সোমায় আৰু কি লাগে তোক ৰসগোল্লা কি চচ এইখিনি এক কাৰ্টুন মানে এক বা সোমাই আছে এইটো কাৰণে থৈ দিছোঁ খা বোপাই খা গা নোধোৱাকৈ তই ব্ৰেকফাষ্টটো কৰি দিলিহি আহি হা এয়া তোৰ চেহেৰা সোনকালে আহিবিগৈ হেল্ল' আকৌ এবাৰ ভিডিঅ'টো আজি নেক্সট ডে কণ্টিনিউ কৰিছোঁ কালিৰ পৰা আৰু আজি হ'ল দেওবাৰ মা বাবাহঁত নাই নামলৈ গৈছে আজি বাবাহঁতৰ নাম আছে গতিকে আজি এজন আৰু মইহে ঘৰত সেইকাৰণে মায়ে আজি আকৌ ৰাতিপুৱাই ক'লে বাবলুকো মাতি দিবি তিনিটাই একেলগে ভাত সাজ খাবি কিন্তু এজনে ক'লে মই আজি দেওবাৰ বোলে ক'ৰবাত খানা চানা কিবা কিবি ওলাই যাব পাৰে ওলাই গৈছে তেওঁ বজাৰৰ ফালে ওলাই গৈছে আজি বজাৰলৈ ময়ো যোৱা কথা আছিলে কিন্তু মই নগ'লোঁ আজি দেওবাৰ দিনে এনেই প্ৰায় বজাৰলৈ যাওঁ মই পাচলি আনিবলৈ কিন্তু পাচলি চালোঁ প্ৰায়খিনি আছেই আৰু শাক চাক একদিন খাই থকাই হৈছে কণ্টিনিউ ঘৰৰ ওপৰৰ শাকো খাই থকা আছে সেয়া পেহীহঁতৰ ঘৰৰ পৰা দিয়া শাকো সেইখিনি শেষ হৈছেহে সেইকাৰণে যাওঁ বাকী এইফালে কলডিল আছে পচলা আছে সেয়াই হৈ যাব বোলে একদিন নালাগে পাচলি আনিব তাৰপিছত সেই তেনেকৈ ক'লে তেওঁ ভাত খাব পাৰোঁ বোলে নাখাব পাৰোঁ সেইকাৰণে বাবলুকে মাতিলোঁ তই আহিবি বোলো দুটাই একেলগে কিবা কিবি বনাই মেলি খাম আৰু এতিয়া 12টা বজা নাই বাজিব অকণমান লাহেকৈ আহিম আৰু পাকঘৰলৈ আমি দুটাহে গতিকে চাই থাকিব ভিডিঅ'টো আকৌ অকণমান দেৰিকৈ লগ পাম আপোনালোকক আহি গ'ল কি আনিছা दूध और यहाँ पे क्या है অকণমান খুলি দিয়ক মাটি দাইল আৰু খাৰ বঢ়িয়া তোক মই বেলেগ বস্তু বনাই দিম নহয় এনেকৈ কি কৰিবি খাবি নাই এয়া চা মাংস কালিয়ে মোৰ হেৰি কি হ'ল কি ডিটক্স সেইটো নাই গুলি বনা কেলে কি ভাল খাবলৈ খাবি মূলা দি পঠিয়াইছোঁ মূলা চব খোলচোন ঘৰৰ মূলা খোলো আমাৰ হাজৰিকা বাৰীৰ ওলকবি চাইজ দেখিছোঁ নাই তোৰ নিচিনাই গলো এইটো ওলকবি দুটা ওলকবি আৰু এটা মূলা হাজৰিকা বাৰীৰ ওলকবি আৰু মূলা বা বেলেগ আৰু ৰহ মই এইখিনি ৰেডি কৰি লওঁ সেয়া থৈ দিম এনেকৈ গাখীৰখিনি এনেকৈ বাউল তাতে ধুনীয়াকৈ থৈ দিছোঁ ঢাকি পেলাই চাৰিদিন মানত ধুনীয়াকৈ আজি দেওবাৰ নহয় বুধবাৰ মানে ধুনীয়াকৈ মানে দৈ হৈ যাব জমি যাব কেতিয়াবা কিনি মানে খাবলৈ মন নগ'লেও এনেকৈ মানে দৈ বনাই পেলাই গাখীৰ আনি এনেকৈ দৈ বনাই পেলাই কেতিয়াবা খাওঁ আপোনালোকে কেতিয়াবা এনেকৈ খাব পাৰে কিনি ননাকৈ ঘৰতে এনেকৈ বনাই পেলাই আৰু গৰম দিন হ'লেতো আজি থ'লে যেতিয়া একদম বেছি গৰম পৰে আজি থ'লেতো পৰহিলে মানে ধুনীয়াকৈ হৈ যায় এতিয়া ঠাণ্ডা দিন নহয় 4 দিন লাগিব আৰু মানে হওঁতে অকণমান টাইম লাগে কেতিয়াবা এনেকৈও ধুনীয়াকৈ খাব পাৰি ঘৰতে বনাই পেলাই দৈ কি হ'ল
আলহী আহিলে এঘণ্টা বিৰতি লৈ একদম গা চা ধুই মেলি আহিছে ভাত খাবলৈ আহি গ'ল আৰু ভাত মই কি খাম গম পায়নে কালি থাকি যোৱা মাংস আৰু অকণমান চাউল দি এডিট কৰি পেলাই চিকেন পোলাও বনাই দিম হৈ যাব আলহী খানা সেয়াই আছে ৰাইজ বিয়াখন ওলাইছে খাবলৈ আহিব দিব পাৰে এক মাহ দি দিম তোক মোহনে যে গাইছিল যে সেই তেনেকুৱাকে বিয়া নামটো গাব লাগিব এই গানটো লগাই দিম কপিৰাইট লাগি যাব গান চান নলগাবি এক মাহ দি দিম তোক নালাগে মোৰ ভয় লাগে কালি মানে মাংস আছে ঘৰৰ পৰা দিছিলে মাংস ঘৰত বনোৱা মাংস ইয়াত বনোৱা মাংস আছে দুইবিধ মিলালোঁ তাৰপিছতে দাইল ভাজি নাখাওঁ মই কৈছোঁ দাইল ভাজি এজনোটোও নাখায় ময়ো নাখাওঁ খাবলৈ মন যোৱা নাই বাচমতি চাউল আছে চিকেন পোলাও বনাই দিম শ্বৰ্টকাট হৈ যাব সেয়াই আৰু কি বনাব লাগে হয় ইমান ধুনীয়াকৈ বনাই দিম আপোনালোকে এনেকৈ কিছুমান আলহীক বনাই খুৱাব পাৰিব থাকি যোৱা মাংসৰে পোলাও খাবিনে থাকি যোৱা মাংসৰে পোলাও এনেকুৱা আলহী হ'লে ভাল যি দিওঁ তাকে খায় তিতাকেৰেলা কেতিয়াবা বনাম খাবিচোন তিতাকেৰেলা ভাত খাবলৈ মাতিম তোক এদিন চিকেন পোলাও বনাম বুলি ভাবিছিলোঁ তো চিকেন পোলাও হ'বগৈ বাচমতি চাউল আছে তাৰপিছত কালি সেয়া মাংস মানে ধুনীয়া ৰূপে ফ্ৰিজত থৈ দিয়া আছে ৰাতি কালি সেই মাংস মায়ে বনাইছিলে যে ঘৰত বনোৱা মাংস আছিলে দুবিধ ধুনীয়াকৈ মিক্স কৰি তাৰপিছত কুকাৰতে পিঁয়াজ কাজু দৈ আৰু বেলেগ দিব একো নালাগে সেইখিনি মিক্স কৰি ধুনীয়াকৈ চিকেন পোলাও বনাম শ্বৰ্টকাট পটককৈ হৈ যাব ৰাইজ আমাৰ বিয়াখন লৈছে আকৌ এক মাহ দিম যায় তো মই বনাই লওঁ এফালে ল'লোঁ বাচমতি চাউল কাজু পিঁয়াজ দৈ আৰু এয়া চিকেন আছে বাকী ঘিউ দিম আৰু দালচেনি এফালে ইলাইচি এই দালচেনিটো আপোনালোকে পোলাও বনাবলৈ এইটো ইউজ কৰিব দেই বহুত ভাল হয় এই মানে পেকেটৰ যিবোৰ গুড়ি গুড়ি কিছুমান থাকে যে সৰু সৰু সেইটোতকৈ এই ৰাউণ্ডটো বেছি ভাল দালচেনি এফালে কাজু ইলাচি তাৰপিছতে দালচেনি অকণমান চেনি দি দিছোঁ ঘিউ আৰু ৰিফাইন দিছোঁ দেই মই ইয়াত আৰু এইফালে চাউল তাৰপিছতে মাংসখিনিও দি দিলোঁ আলু দুটা দিলোঁ তাৰপিছত ওপৰতে দৈ দিছোঁ এতিয়া মই ধুনীয়াকৈ মিক্স কৰিম কুকাৰ হৈ গ'ল নমাই থৈছোঁ চিটি দিলোঁ এটা দিলোঁ নমাই থৈ আহিছোঁ বাকী খুলিলে মই আপোনালোকক দেখাম আৰু এইটোতো একদম শ্বৰ্টকাট ৰেচিপি মানে বনাই থোৱা মাংসত মানে তেনেকৈ বনাব পাৰি বাকী একদম ভালকৈ বনাবলৈ হ'লে মই আজি কেইদিনমান আগত বনাইছিলোঁ ৰেচিপিটো মোৰ ভিডিঅ'তে চাব পাৰিব চেনেলতে আছে কোনোবা এটা ভিডিঅ' বনাইছিলোঁ মানে চিকেন পোলাও কুকাৰতে সেইটো যদি কোনোবা নাই চোৱা চাব পাৰিব মানে ভালকৈ ৰেচিপিটো দি থোৱা আছে এইটোতো শ্বৰ্টকাট ৰেচিপি মানে পটককৈ থাকি যোৱা মাংস মানে কেনেকৈ আচলতে বনাব পাৰি বাকী এইটো গৰম দিন হ'লেতো নোৱাৰিব চাগে না থাকি যোৱা মাংসই তেনেকৈ বনাব ঠাণ্ডা দিন হ'লে পাৰি মই মাংস ধুনীয়াকৈ ফ্ৰিজত বনাই থোৱা কালি ৰাতি বনোৱা মাংসই ধুনীয়াকৈ বনাব পাৰি আৰু চিটিটো খুলি থওক আপোনালোকক দেখাম ধুনীয়াকৈ চাই থাকিব আৰু এয়া চিটি খুলিলে এফালে মোৰ চিকেন পোলাও ৰেডি এফালে চব ধুনীয়াকৈ হৈ আছে পূৰা পানী একদম পূৰা ধুনীয়াকৈ যে জোখত হৈছে ছাৰ আপোনাৰ চিকেন পোলাও খাওক আৰু খাই পেলাই কওক লগতে দৈ বনিও দি দে ৰাতি এটা তই এয়াকে খাচোন তাৰপিছত দৈ খাবি সেইটো যে হেৰি হিচাপে কি বিৰিয়ানীৰ লগত যে দি আছে ৰাইতা এইটো বিৰিয়ানী নহয় ন ৰাইতা হিচাপে বিৰিয়ানী নহয় কি ভাবি ল'লে চব বিৰিয়ানী তেতিয়া ভাবি ল'লে তিতা কেৰেলা ভাবি ল'লেই হ'ল অ'কে খাম মই দিম কেনেকুৱা আছে যি হৈছে হৈছে তেনেকৈ কেলৈ কৈছ খা পোলাওৰ লগতনো কোনোবাই দৈ খাই নাই বাৰু ভাত পানী খাই ধুনীয়াকৈ আহিলোঁ ওপৰলৈ এফালে পাৰকেইটাক ভাত দিবলৈ আছিলে আহি আছে মানে 20টা 25টামান পাৰ আহি যায় খাবলৈ আহি থাকিব এতিয়া তালৈকে খাবলৈ এতিয়া ভাত দিবলৈ আহিলোঁ বাকী মা পাপাহঁত পোৱাহি নাই এতিয়ালৈকে পাবহি 1:30মান বজাত মায়ে ফোন কৰিছিলে হয়তো 3টামান বাজিব বুলি কৈছে আৰু এজনো পোৱাহি নাই বাবলু আছে তলতে আজি কিবা ইণ্ডিয়া পাকিস্তানৰ খেল আছে বুলি সেই খেল চাই আছে আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ লগ পাম নেক্সট ব্লগত চাই থাকিব আৰু চেনেলটো কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব আকৌ লগ পাম নেক্সট ব্লগত